স্বাগতম এয়া হৈছে মিডডে 3 ষ্টুডিঅ'ত মই প্ৰাঞ্জল ধৰ্মান্তৰকৰণৰ বিৰোধিতাৰে জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল গণসমাৱেশ ধৰ্মান্তৰকৰণৰ বিৰোধিতাৰে দিছপুৰ চলো কাৰ্যসূচী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত শ লোক খানাপাৰাৰ পৰা দিছপুৰ চলো কাৰ্যসূচী জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ ৰাজ্যত অব্যাহত থকা ধৰ্মান্তৰকৰণৰ বিৰোধিতাৰে গণসমাৱেশৰ আয়োজন খানাপাৰাত আৰএছএছৰ বিবিধ সংগঠনৰ গণসমাৱেশ ধৰ্মান্তৰিতৰ জনজাতি মৰ্যাদা কৰ্তনৰ দাবী তাত উত্থাপন কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই এই খবৰ সংগ্ৰহ কৰি আছে ৰাজু অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা প্ৰাঞ্জল ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আৰএছএছে দীৰ্ঘদিন ধৰি মাত মাতি আছে আৰু আৰএছএছৰ যি বিবিধ সংগঠন ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ তেওঁলোকেও দীৰ্ঘদিন ধৰি এই বিষয়টো যিটো বিষয় যে জনজাতীয় যিসকল লোক আছে সেই জনজাতীয় লোকসকলৰ মাজত মিছনেৰীয়ে এটা এজেণ্ডা লৈ তেওঁলোকৰ মাজত প্ৰৱেশ কৰিছে আৰু প্ৰলোভনৰ মাজেৰে সকলোকে ধৰ্মান্তৰিত কৰিছে আৰু এই ধৰ্মান্তৰিতৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে ধৰ্মান্তৰকৰণ হওক বা ধৰ্মান্তৰিত হওক কিন্তু ধৰ্মান্তৰিত হোৱাৰ পিছত যিসকল জনজাতীয় লোক আছে সেইসকল ধৰ্মান্তৰিতসকলে জনজাতীয় মৰ্যাদাৰে তেওঁলোকে সংৰক্ষণ ব্যৱস্থাটো এফালে লয় আৰু আনফালে সংখ্যালঘু হৈ যায় যদি তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে তেওঁ অসমত বা ভাৰতত তেওঁ ধৰ্মীয় সংখ্যালঘুত পৰিণত হয় অৰ্থাৎ খ্ৰীষ্টানৰ যি বা সংখ্যালঘুৰ বাবে যিখিনি ইয়াত বিভিন্ন সা সুবিধা থাকে সেই সা সুবিধাও তেওঁলোকে লাভ কৰে অৰ্থাৎ দ্বৈত সা সুবিধা জনজাতীয় সা সুবিধা এফালে লাভ কৰে আৰু আনফালে তেওঁ সেই ধৰ্মান্তৰিত ব্যক্তিজনে সংখ্যালঘুৰ যি সা সুবিধা আছে সেই সা সুবিধাও লাভ কৰে এই ক্ষেত্ৰত এই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী উত্থাপন কৰি আহিছে যে সংবিধানৰ যি 2A অনুচ্ছেদৰ 342ৰ 2 নং দফাটো সংশোধন কৰিব লাগে আৰু অনুসূচিত যি জাতি আছে জাতিসকলে কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ যিখিনি সংৰক্ষণৰ সুবিধা যিসকল ধৰ্মান্তৰিত হয় তেওঁলোকে অনুসূচিত জাতিৰ পৰা যদি কোনোবা ধৰ্মান্তৰিত হয় তেতিয়া লগে লগে অনুসূচিত জাতিৰ মৰ্যাদাটো তেওঁৰ পৰা গুচি যায় কিন্তু যিগৰাকী ব্যক্তি জনজাতীয় ব্যক্তি এগৰাকীয়ে যেতিয়া ধৰ্মান্তৰকৰণ হয় ধৰ্মান্তৰিত হয় তাৰ পিছত কিন্তু জনজাতিৰ মৰ্যাদাটো তেওঁৰ পৰা নাযায় এই সংগঠনটোৰ এটাই দাবী যে যিসকল জনজাতীয় লোক ধৰ্মান্তৰিত হৈছে সেইসকল লোকৰ জনজাতিৰ মৰ্যাদাটো কৰ্তন কৰিব লাগে আমি যদি চাওঁ মেডিকেলৰ সুবিধা বা ইঞ্জিনিয়াৰিঙৰ যিসকলে তেওঁলোকে শিক্ষা গ্ৰহণ কৰে সেইসকল লোকেও কিন্তু এই জনজাতীয় সা সুবিধাখিনি জনজাতিৰ বাবে সংৰক্ষিত যিখিনি সুবিধা আছে সেই সুবিধাখিনি ভোগ কৰে তাৰ লগতে যদি আমি চাওঁ তেনেহ'লে সংখ্যালঘুৰ বাবে যিখিনি সংৰক্ষণৰ সুবিধা আছে সেই সুবিধাও তেওঁলোকে লাভ কৰি আছে গতিকে এই যি সংগঠন আছে সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা এটাই দাবী কৰিছে যে বিশেষকৈ অসম বা আমি ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ যদিও জনজাতীয় লোকসকল যদি চাওঁ জনজাতীয় লোকসকলে তেওঁলোকৰ যি পূৰ্বৰ পৰম্পৰা আছে তেওঁলোকে পূজা পাৰ্বণ কৰা পদ্ধতি হওক বা মৃতকৰ ক্ষেত্ৰত যেনেধৰণে যি পদ্ধতি থাকে বা অন্যান্য ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত যেনেধৰণৰ পদ্ধতি থাকে সেই পদ্ধতিবোৰৰ পৰা আঁতৰি আহি তেওঁলোকে নতুন এক প্ৰথাৰ মাজত সোমাই পৰে গতিকে এইসকল লোকৰ এটাই দাবী বা এই সংগঠনটোৰ এটাই দাবী যে সেইসকল লোক যিসকলে নিজৰ পৰম্পৰা তেওঁলোকে পাহৰি গৈছে নিজৰ ধৰ্মীয় ৰীতি নীতি যিখিনি আছে স্বভাৱ সুলভ যিবোৰ বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰ যিসকলে পাৰ কৰি আহি তেওঁলোকে ধৰ্মান্তৰিত হৈ দুটাকৈ সুবিধা লাভ কৰিছে সেই দুটাকৈ সুবিধা লাভ কৰি থকা লোকসকলৰ যিখিনি সুবিধা আছে সেই সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত কৰিব লাগে আৰু আজিৰ দিনটোত যদি চোৱা যায় প্ৰাঞ্জল তেনেহ'লে ইয়াত যথেষ্ট সংখ্যক লোকৰ ইয়াত ভিৰ কৰা দেখা গৈছে ইয়াত জনজাতীয় যিসকল লোক আছে সেই জনজাতীয় লোকসকলে এনেধৰণে আহি ইয়াত তেওঁলোক উপস্থিত হৈছেহি আৰু যদি আমি মঞ্চলৈ চাওঁ তেনেহ'লে মঞ্চতো আমি সেই দৃশ্য দেখিছোঁ বা পূৰ্বে আমি মোৰ সৈতে যিটো অঞ্জন আছে অঞ্জনে দেখুৱাব যে ইয়াত যথেষ্ট সংখ্যক লোক জনজাতীয় লোক বিভিন্ন স্থানৰ পৰা আহি তেওঁলোকে ইয়াত ভিৰ কৰিছে আৰু সকলোৰে এটাই দাবী যে জনজাতীয় যিসকল লোক আছে ধৰ্মান্তৰিত যিসকল হ'ল তেওঁলোকৰ পৰা জনজাতিৰ মৰ্যাদা কৰ্তন কৰিব লাগে আমি ইয়াৰ মঞ্চ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিনোদ কুম্বাঙকে ধৰি যিসকল লোক ইয়াৰ সৈতে জড়িত লোকসকল আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম কিন্তু আমি এই মুহূৰ্তত যিহেতু ভাষণ চলি আছে আমি সেই ভাষণৰ মাজলৈ লৈ যাব বিচাৰিছোঁ প্ৰাঞ্জল নিশ্চয় पहले से भी खराब हो गई है माने ये सुख होना चाहिए था अभी दुखी है इसका ही साक्षी है हमारा 75 वर्ष का भारत का इतिहास भारत के राजनेताओं ने राजनीति के हवा में बहते चले गए उनकी अंतरात्मा की आवाज को उन्होंने नहीं समझा
और जनजाति समाज के कल्याण का जो मौलिक सिद्धांत है उसको त्याग दिया। लेकिन इसी के बीच में जब एक यहां पर चित्र है डॉक्टर कार्तिक उरांव, जब 1967 में पार्लियामेंट में पहुंचते हैं तो उन्होंने अध्ययन करना शुरू किया कि जो जनजाति समाज है पूरे देश के, उनको जो आरक्षण की सुविधा दी जा रही है उनको मिल रहा है कि नहीं मिल रहा है। उन्होंने अध्ययन किया और पाया 1947 से 1967 तक 20 वर्ष का अध्ययन किया तो उन्होंने पाया कि अधिकांश लाभ और ধৰ্মান্তৰকৰণৰ বিৰোধিতাৰে এনেধৰণেই তাত খানাপাৰাত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশাল গণসমাৱেশ আৰু এজনৰ পাছত আন এজন নেতাই ভাষণ প্ৰদান কৰি আছে। যেহেতু RSSৰ ভগ্নী সংগঠনৰ এয়া হৈছে গণসমাৱেশ, জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ এই সংগঠনটোৰ নাম। তেওঁলোকে এই কাৰ্যসূচী আয়োজন কৰিছে। ধৰ্মান্তৰকৰণৰ বিৰোধিতা তেওঁলোকে কৰিছে আৰু য'ত বহু সংখ্যক লোকৰ সমাৱেশ ঘটিছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ ৯৯ সংখ্যক মন কী বাত অনুষ্ঠান। মন কী বাতত বীৰ লাচিতৰ প্ৰসংগ উল্লেখ, বীৰ লাচিত বৰফুকনৰ ওপৰত লিখা চিঠিৰ বিষয়ে উল্লেখ। বীৰ লাচিতৰ লিখনিয়ে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছে। কেইবাটাও ভাষাত লিখা হৈছিল বীৰ লাচিত বৰফুকনৰ লিখনি। বীৰ লাচিতৰ বিষয়ে লিখাৰ বাবে অসমবাসীক ধন্যবাদ নৰেন্দ্ৰ মোদীৰ। मन की बात के श्रोताओं को मैं असम से जुड़ी हुई एक खबर के बारे में बताना चाहता हूं। ये भी एक भारत श्रेष्ठ भारत की भावना को मजबूत करती है। आप सभी जानते हैं कि हम वीर लासित बोरफुकन जी की 400वीं जयंती मना रहे हैं। वीर लासित बोरफुकन ने अत्याचारी मुगल सल्तनत के हाथों से गुवाहाटी को आजाद करवाया था। आज देश इस महान योद्धा के अदम्य साहस से परिचित हो रहा है। कुछ दिन पहले लासित बोरफुकन के जीवन पर आधारित निबंध लेखन का एक अभियान चलाया गया था। आपको यह जानकर आश्चर्य होगा कि इसके लिए करीब 45 लाख लोगों ने निबंध भेजे। आपको ये जानकर भी खुशी होगी कि अब यह एक गिनीज रिकॉर्ड बन चुका है। और सबसे बड़ी बात है और जो ज्यादा प्रसन्नता की बात यह है कि वीर लासित बोरफुकन पर ये जो निबंध लिखे गए हैं उसमें करीब करीब 23 अलग अलग भाषाओं में लिखा गया है और लोगों ने भेजा है। इनमें असमिया भाषा के अलावा हिंदी, अंग्रेजी, बांग्ला, बोडो, नेपाली, संस्कृत, संथाली जैसी भाषाओं में लोगों ने निबंध भेजे हैं। मैं इस प्रयास का हिस्सा बने सभी लोगों की हृदय से प्रशंसा करता हूं। ৰঙিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি ৰঙিয়াবাসীৰ। মুখ্যমন্ত্ৰীজনৰ ওচৰত বা তেওঁ কাষৰ পৰা চাবলৈ হেতাও পৰা লগালে ৰঙিয়াবাসীয়ে। ৰঙিয়াত শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে কেইবাটাও কোটি টকীয়া নতুন প্ৰকল্প। এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰঙিয়া ভ্ৰমণৰ খবৰ আমি জনাইছো। কামৰূপ জিলাৰ ৰঙিয়াত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে কামৰূপ জিলাৰ ৰঙিয়াবাসীয়ে। মুখ্যমন্ত্ৰীজনক ওচৰত বা কাষৰ পৰা চাবলৈ হেতাও পৰা লগাইছে বিভিন্নজনে। ৰঙিয়াত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছে কেইবাটাও কোটি টকীয়া নতুন প্ৰকল্প। আনফালে বাইহাটাতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি। ৰঙিয়ালৈ যোৱাৰ পথত বাইহাটাত মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰায় ৫,০০০ সমৰ্থকে আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। ৰঙিয়াত কেইবাটাও আঁচনিৰ উদ্বোধন কৰিবলৈ যোৱাৰ পথতেই এই বিপুল আদৰণি মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ ৰঙিয়ালৈ যোৱাৰ পথত বাইহাটা চাৰিআলিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি জনোৱা হয়। ৰঙিয়ালৈ যোৱাৰ পথত বাইহাটাত মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ এয়া দৃশ্য।
কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰায় 5,000 সমৰ্থকে আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। বজালীৰ হকাৰ টোপত শিক্ষিত সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। মৃতকৰ পৰিয়ালক এইবাৰ এঘৰীয়া কৰিলে ৰাইজে। মৃতকৰ 14 ঘৰ আত্মীয়ই যাব নোৱাৰে মৃতকৰ পৰিয়ালত। সমাজে বান্ধি দিলে 1001 টকাৰ জৰিমনা। বজালীৰ হকাৰটোপ গাঁৱৰ তাৰিণী দাস নামৰ লোকগৰাকী 21 মাৰ্চত মৃত্যুমুখত পৰিছিল। তাৰিণী দাসৰ ভগ্নীয়ে 15 বছৰ আগতে মুছলমান সম্প্ৰদায়ৰ যুৱকৰে বিয়াত বহিছিল আৰু তাৰ পিছতেই গঞা ৰাইজে মৃতকৰ ভনীয়েকক তাৰিণী দাসৰ ঘৰলৈ অহা বন্ধ কৰি দিছিল। ককায়েক তাৰিণী দাসৰ মৃত্যু হোৱাত ভনীয়েক ঘৰলৈ অহাত সমাজৰ একাংশই এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে। তাৰিণী দাসৰ 14টা পৰিয়ালৰ অজ্ঞাতে ৰাইজে এখন সভা অনুষ্ঠিত কৰি পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰিয়ালটিৰ ঘৰলৈ গ'লে 1001 টকা জৰিমনাৰ প্ৰস্তাৱ লয়। ৰাইজৰ এই কাণ্ডৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মৃতকৰ পৰিয়ালটোত। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰে। শিক্ষিত সমাজক লজ্জানত কৰা এক ঘটনা, যি ঘটনাই বজালীয়ে নহয় সমগ্ৰ ৰাজ্যজুৰি এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু মই এই দৃশ্য দেখুৱাবলৈ লৈছোঁ। এই ঘটনাৰ সবিশেষ জানিবলৈ উপস্থিত হৈছোঁ বজালীৰ যি হকাৰটোপ গাঁৱত মই উপস্থিত হৈছোঁ। কি হৈছিলে প্ৰকৃত ঘটনাটো? মানে যোৱা 21 তাৰিখে সেই আমাৰ দেউতা ঢুকোৱাৰ পিছত মই সেই আমাৰ যিটো পেহী এজন আছে, পেহীজন হ'ল সেই বেলেগ এটা সম্প্ৰদায়ত গৈছিল বিয়া হৈ যোৱাৰ পিছত পেহীজন সেই মৰাৰ দিনা আহিছিল চাবলৈ অহাৰ পিছত তেখেতে গৈছেও, চাই মেলি গুচি যোৱাৰ পিছত ৰাইজে খৰি দিবলৈ যোৱাৰ পিছত যেতিয়া খৰি দিবলৈ গৈছে তাৰপিছত আহিছে, ঠিকেই আছে কামখিনি। তাৰপিছত যিদিনা আমি জাচাগুৰা খাওঁ না, জাচাগুৰা খোৱাৰ আগাৰ দিনা গাঁৱত মিটিং পাতি বোলে আমাক দুটাক অকলশৰীয়া কৰি থৈ দিছে। এতিয়া অকলশৰীয়া আমাৰ দুটাক তাত যিয়ে আহে না গাঁৱৰ মানুহে, সেই তেখেতসকলে বোলে 1001 টকা ফাইন দিব লাগিব সিহঁত গাঁৱত। এইটো কোনে জনাইছে তোমালোকক? এতিয়া আমাক আৰ মুখত বেলেগৰ মুখত শুনা পাইছোঁ, কিন্তু আহি কোনো একো গাঁৱৰ মানুহে এতিয়ালৈকে কোৱা নাই। আমাৰ দেউতা কি কৰিছিলে? দেউতাৰ তাৰমানে আগৰ পৰাই বেমাৰ হৈ পৰি আছে, হোমগাৰ্ডত কাম কৰিছিল, কিন্তু আগৰ পৰা বেমাৰ হৈ থকাৰ কাৰণে ঘৰতে আছিল। মাই বেমাৰ হৈ পৰিয়ে আছে ঘৰত। মাৰ কমচে কম 10 বছৰমান আগতেই পেৰালাইচিছ হৈছিল, সেইবাবে এতিয়াও বেমাৰ হৈ পৰিয়ে আছে। আজি যে কলেজো সেনেকুৱা হৈ আছে মাৰো। বাতৰি কিন্তু সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং। জিলা কংগ্ৰেছে ৰূপায়ণ কৰিছে সত্যাগ্ৰহ কাৰ্যসূচী। শিৱসাগৰ ৰাজীৱ ভৱনৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ। বহুসংখ্যক কংগ্ৰেছ কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ হাই হাই, ৰাহুল গান্ধী জিন্দাবাদ, স্বেচ্ছাচাৰী শাসন বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে। দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াক শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য। সত্যাগ্ৰহ কাৰ্যসূচী তেওঁলোকৰ। শিৱসাগৰ ৰাজীৱ ভৱনৰ সন্মুখত এনেধৰণে বহি পৰিছে এইসকল কংগ্ৰেছী। বহুসংখ্যক কংগ্ৰেছে হাতে হাতে প্লে কাৰ্ড লৈছে আৰু বিজেপি চৰকাৰ হাই হাই ধ্বনি দিছে, ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি দিছে, লগতে বিজেপি স্বেচ্ছাচাৰী শাসন বন্ধ কৰক আদি শ্লোগান দিছে। অধিক জনাব সাংবাদিক প্ৰদীপ গগৈয়ে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত আজি শিৱসাগৰতো শিৱসাগৰ জিলা কংগ্ৰেছে ৰাজীৱ ভৱনৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰ ৰাজীৱ ভৱনৰ সন্মুখত জিলা কংগ্ৰেছ কমিটিৰ সদস্য তথা বিষয়ববীয়াসকলে তেওঁলোকে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিজেপি চৰকাৰ হাই হাই, ৰাহুল গান্ধী জিন্দাবাদ আদি শ্লোগানেৰে ৰাজীৱ ভৱনৰ সন্মুখ উত্তাল কৰিছে এইসকল কংগ্ৰেছ কৰ্মীয়ে। ৰাহুল গান্ধীক অতি স্বেচ্ছাচাৰীমূলকভাৱে সাংসদ পদৰ পৰা আঁতৰোৱা হৈছে কৌশলেৰে, এই ধৰণৰ এক অভিযোগ উত্থাপন কৰিছে। আৰু আমি তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। এয়া জিলা কংগ্ৰেছ শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ আছে। কি ক'ব আপোনালোকৰ? বৰ্তমান ভাৰতবৰ্ষত বিজেপি চৰকাৰে গণতন্ত্ৰ মষিমূৰ কৰি যি একনায়কবাদৰ দ্বাৰা চৰকাৰ চলাইছে,
তাৰ আমি ঘূৰ প্ৰতিবাদ কৰিছোঁ। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সংসদত যিদিনাখনৰ পৰাই আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কি সম্পৰ্ক আছে, আদানী যদিও এজন ব্যৱসায়ী 20,000 কোটি টকা 3 বিলিয়ন কোটি টকা তেখেতৰ ব্যৱসায়ত কেনেকৈ লগাব লাগে তাৰ উৎস কি, সেইটো যেতিয়াৰ পৰাই প্ৰশ্ন কৰিলে বিজেপি ভীতিগ্ৰস্ত হৈ আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক সংসদত কথা ক'বলৈ নিদিয়া হ'ল। তাৰপৰা এতিয়া সাংসদ পদ খাৰিজ কৰিলে। আৰু যি একনায়ত্ববাদ চলিছে বিৰোধী নেতাসকলৰ ওপৰত যেনেধৰণে তেখেতসকলে ইডি ইনকাম টেক্সৰ পৰা আদি কৰি বিভিন্ন চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰি যি একনায়ত্ববাদ চলাইছে তাৰ প্ৰতিবাদত আমি শিৱসাগৰ জিলা কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আজি এই সত্যাগ্ৰহী কাৰ্যসূচীটো 10 বজাৰ পৰা 5 বজালৈ সত্যাগ্ৰহী কাৰ্যসূচী অনুষ্ঠিতত আমি অংশগ্ৰহণ কৰিছোঁ আৰু জনসাধাৰণক সজাগতাৰ কাৰণে। হয়, যে গণতন্ত্ৰক আচলতে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে, কি ক'ব? আচলতে চাওক, ভাৰতৰ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতখন ব্ৰিটিছৰ পৰা স্বাধীন কৰিছে, সেইটো সকলোৱে জানে। আৰু সেই মহামানৱ মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে আমি আদৰ্শিত হৈ আৰু ভাৰতৰ যি গণতন্ত্ৰ, সেই গণতন্ত্ৰ কেতিয়াও যাতে ধ্বংস হ'ব নোৱাৰে তাৰ কাৰণে আমি সদায় প্ৰতিবাদ কৰি যাম। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যিধৰণে প্ৰতিবাদ তেওঁ কৰিছে আৰু তেওঁ কণ্ঠ ৰোধ কৰাৰ যিটো প্ৰয়াস কৰিছে, আমি তাৰ ঘূৰ প্ৰতিবাদ কৰিছোঁ। আৰু অনাগত দিনত আমি যদি আমাক এইখন চৰকাৰে দমনমূলক নীতিয়ে বান্ধি ৰাখিবলৈ যত্ন কৰে, আমি কিন্তু ঘূৰ প্ৰতিবাদ কৰিম আৰু ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিম। হয়, এই ধৰণে আজি শিৱসাগৰ জিলা ৰাজীৱ ভৱনৰ সন্মুখত জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যদিহে ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেধৰণৰ পুনৰ আকৰ্ষণমূলকভাৱে কোনো কাৰ্যসূচী লয় বা ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰ ঘূৰাই নিদিয়ে, তেন্তে অনাগত দিনত জংগী আন্দোলন কৰিব বুলিও স্পষ্ট কৰি দিছে শিৱসাগৰ জিলা কংগ্ৰেছে। হেঁপাহৰ বহাগ বিহুটি কাটৰাৰ প্ৰস্তুতি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু কৰ্মশালা আৰু বিহুৰ আখৰা। মৰাণৰ অইল ইণ্ডিয়া খেলপথাৰত অনুষ্ঠিত হৈছে 10 দিনীয়াকৈ বিনামূলীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা। অইল ইণ্ডিয়া ক্লাব, মৰাণ আৰু বৰদবা সমাজৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা বিহু নৃত্যশিল্পী মাধুৰীমা চৌধুৰী, লতাশিল বিহুৰাণী 2022, নিমিষা দিহিঙীয়া আৰু প্ৰখ্যাত ঢুলীয়া দেৱেশ্বৰ শইকীয়াই। কৰ্মশালাত বৃহত্তৰ মৰাণ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ঢোল পেপাৰ মাতত এতিয়া মুখৰিত হৈ পৰিছে মৰাণৰ অইল ইণ্ডিয়া খেলপথাৰ। অধিক জনাব সাংবাদিক ঋষেশ্বৰ বৰুৱাই। বৰদবা যুৱ সমাজৰ সহযোগত এনেধৰণে এতিয়া বিহুৰ কৰ্মশালা আয়োজন কৰিছে আৰু বিহু নৃত্য শিল্পী মাধুৰীমা আৰু লগতে ঢোল প্ৰশিক্ষক দেৱেশ্বৰ শইকীয়া ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছে। উদ্যোক্তা সমিতি আছে, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে আয়োজন কৰিছে? বৰদবাবাসী, বৰদবা যুৱ সমাজ আৰু অইল ইণ্ডিয়া ক্লাব মৰাণৰ যৌথ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অইল ইণ্ডিয়া মৰাণ তৈলনগৰী খেলপথাৰত আমি বিহু নাচ আৰু ঢোলবাদন প্ৰশিক্ষণ দিছোঁ। অসমৰ আগশাৰী প্ৰশিক্ষক, সকলোৱে পৰিচিত অসমৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী বিহু গুৰু মাধুৰীমা চৌধুৰী বাইদেউ আৰু প্ৰখ্যাত ঢুলীয়া দেৱেশ্বৰ শইকীয়াদেৱে আজি আমাৰ ইয়াৰ মৰাণ অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ঢোলবাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ দিছে। আমি এই আমাৰ অসমৰ যি সংস্কৃতি পথাৰখন জীপাল কৰি ৰখা মানসেৰে আমি এই প্ৰশিক্ষণটো দিছোঁ। এই মুহূৰ্তত যিহেতু প্ৰশিক্ষক আছে, প্ৰশিক্ষকৰ সৈতে কথা পাতিম। কেনেধৰণৰ কি অনুভৱ? গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আমি সাজু হৈছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আখৰা আৰম্ভ হৈ গৈছে আৰু 14 এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত আমাৰ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ব আৰু এইটো প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গৌৰৱৰ কথা। এগৰাকী বিহুৱতী হিচাপে মোৰ খুব ভাল লাগিছে আৰু এই গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ সৈতে জড়িত হৈ আছোঁ। আমাৰ যিখন এডভাইজৰী কমিটি আছে তাত আছোঁ। নাচখিনিও অকণমান ভংগীমাসমূহ চাই দিছোঁ, যিখিনি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাচিবলৈ গৈছে আৰু গতিকে সকলোৰে কাৰণে এইটো এটা ভাল কথা। আৰু এতিয়া মই আছোঁ ইয়াত মৰাণ অইল ইণ্ডিয়া ক্লাবৰ সহযোগত আৰু বৰদবা যুৱ সমাজৰ যৌথ উদ্যোগত ইয়াতে কৰ্মশালা ভাগি কৰিছে, গতিকে খুব ভাল লাগিছে।
ওই দিখো নই পারে দিখো নই সিপারে ওই কোনে দিয়ে যা মই খাকো কোনে দিয়ে যাব রাসে দূরে পতি ওই কোনে দিয়ে যাব মাকো বাতৰি কিন্তু সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয়